সবৰে পজিটিভ থাকে সবৰে নেগেটিভ থাকে আমি চেষ্টা কৰিব লাগে যে আমাৰ নেগেটিভখিনি শিকো এণ্ড দেন পজিটিভটো আৰু কেনেকৈ আগবঢ়াই লৈ যাওঁ। নলবাৰী এৰিলে জিলা আয়ুক্ত বৰ্ণালী ডেকাই। নলবাৰীত প্ৰথমগৰাকী আয়ুক্ত হিচাপে যোৱা 2 বছৰ কাৰ্যকাল সম্পূৰ্ণ কৰা বৰ্ণালী ডেকাই আজি নিশাৰ ভাগত এৰিব নলবাৰী জিলা। জিলা আয়ুক্ত বৰ্ণালী ডেকাক দিছপুৰত সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব হিচাপে নিযুক্তি দিয়া হৈছে। জিলা আয়ুক্ত বৰ্ণালী ডেকাই আজি বিয়লিৰ ভাগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ অডিটৰিয়াম হলত সাংবাদিকসকলৰ লগত আয়োজন কৰা চাহমেলত প্ৰকাশ কৰে যে তেওঁ জিলা আয়ুক্ত হিচাপে সৰ্বাধিক 9 বছৰ অতিক্ৰম কৰিছে। 2009 চনত চাকৰিত যোগদান কৰা নলবাৰী জিলাৰ জীয়ৰী বৰ্ণালী ডেকাই কোকৰাঝাৰ, গোৱালপাৰা, বৰপেটা, গোলাঘাট আৰু নলবাৰীত মুঠ 5খন জিলাত জিলা উপায়ুক্ত আৰু আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ডেকাই কোকৰাঝাৰ আৰু বৰপেটা জিলাত প্ৰথম মহিলা উপায়ুক্ত হোৱাৰ বিপৰীতে নলবাৰী জিলাত প্ৰথমগৰাকী জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰে। নিজৰ গৃহ জিলাখনত সেৱা আগবঢ়াবলৈ পাই অত্যন্ত আনন্দিত বুলি উল্লেখ কৰি ডেকাই পৰৱৰ্তী সময়তো জিলাখনৰ উন্নয়নমূলক কাম কাজত তেওঁ সহযোগ কৰি যাব বুলি কয়। জিলা তথ্য আৰু জনসংযোগ বিষয়া চুম্পী চুটিয়াই পৰিচালনা কৰা সংবাদমেলখনিত ভাষণ দি নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক ৰমেন কলিতা, মজিবুৰ ৰহমান, নকুল তালুকদাৰ প্ৰমুখ্যে কেইবাজনো সাংবাদিকে জিলা আয়ুক্তগৰাকীক নলবাৰীত আগবঢ়োৱা সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইতিমধ্যে জিলা আয়ুক্ত বৰ্ণালী ডেকাক আজি বিভিন্ন বিভাগৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। আয়ুক্তৰ সভাকক্ষত বিভাগীয় মুৰব্বীসকলে তেওঁক সম্বৰ্ধনা জনায়। লক্ষণীয়ভাৱে নলবাৰীৰ জিলা আয়ুক্ত হিচাপে ইতিমধ্যে নিবেদন দাস পাটোৱাৰীক নিযুক্তি দিয়া হৈছে যদিও এই পৰ্যন্ত তেওঁ যোগদান কৰা নাই। অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।